Hello everyone, welcome back to my channel The Educate Bila. এতিয়া আমি ক্লাস 10 এর গণিত বিষয়ৰ চ্যাপ্টার 8 যেটো আছে ত্ৰিকোণমিতিৰ পৰিচয় তাৰে অনুশীলনী 8.2 ৰ 3 যেটো কোশ্চেন আছে দুটা কোশ্চেন আছে তাৰে প্ৰথমটা আমি সমাধান কৰিম আৰু প্ৰথমটা আছে এনে ধৰণৰ যে যদি 10a + b = √3 আৰু 10a - b = 1/√3 যত a plus b মানটো যেটো আছে হেতু হ'ব 0 তকৈ ডাঙৰ আৰু 90 বা তাতকৈ সৰু আৰু কি আছে a greater than b তেন্তে a আৰু b যেটো কোণ আছে হেতুটা আমাৰ উলিয়াব লাগে তেনালে চোৱা কি লিখিম আমি যে কি দিয়া আছে হেতু হেগিন লিখিবা আগত যে given 10a plus b = √3 যেহেতু এটা অনুপাত দিয়া আছে আৰু এটা কি দিয়া আছে অকল সাংখ্যিক মান দিয়া আছে গতিকে রাইট হ্যান্ড সাইডৰ যেটো সাংখ্যিক মান আছে সেই মানটোক আমি কি লেফট হ্যান্ড সাইডৰ যেটো অনুপাত আছে সেই অনুপাত হিচাপে প্ৰকাশ কৰিম চোৱা যে 10a + b আৰু √3 হলে হেতু কিমান হ'ব 1060 তো লিখি দিয়া √3 পৰিৱৰ্তে 1060 যেহেতু দুইফালে অনুপাতটো কি আছে একে অৰ্থাৎ 10 গতিকে কোণ দুটো কি হ'ব ইকুয়াল ইয়াৰ পৰা আমি কি পাম যে a + b = 60 হেতু দিবা এক নম্বৰ আৰু কি দিয়া আছে এটা 10a - b = 1/√3 হেকিন লিখা যাকো আকৌ কি আছিল যে 10a - b = 1/√3 আগৰটো নিচিনা 10 কিমান ডিগ্ৰীৰ মান 1/√3 হ'ব সেই মানটো 1/√3 পৰিৱৰ্তে বহুৱাই দিম লিখা যে 10a - b = 10 1/√3 মানে হেতু হ'ব 1030 অৰ্থাৎ 1030 ডিগ্ৰী মান কি হ'ব 1/√3 এতিয়া যেহেতু দুইফালে অনুপাতটো সেম গতিকে কোণ দুটাও কি হ'ব ইকুয়াল দ্যাট মিন্স a - b = 30 ডিগ্ৰী এটো দিয়া নাম্বাৰ 2 এতিয়া চাবা যে a + b কৰিলে কিমান হ'ব 60 আৰু a - b কৰিলে কিমান হ'ব 30 যেহেতু b এটা পজিটিভ এটা নেগেটিভ আছে গতিকে 1 আৰু 2 কি কৰি দিম এতিয়া যোগ কৰি দিম লিখা therefore 1 + 2 implies 1 আৰু 2 যোগ কৰিলে কিমান হ'ব a + b plus a minus b equal to তার রাইট হ্যান্ড সাইডত আছে 60 ডিগ্রি আর ইয়ারে আছে 30 ডিগ্রি তো 60 আর 30 যোগ করলে কিমান হ'ব এইটো হ'ব 90 ডিগ্রি ইফালে -b + b ক্যান্সেল a + a মানে 2a = 90 therefore a = কিমান হ'ব 90/2 90/2 that means 45 ডিগ্ৰী গতিকে এই দুটাৰ পৰা আমি কি পালো এৰ মান কিমান আছে 45 ডিগ্ৰী এতিয়া এৰ যেটো মান আছে এই মানটো নাম্বাৰ 1 নাইবা নাম্বাৰ 2 ত বহুৱাই দিলে বি মানটো পাই যাম চোৱা কি লিখিবা যে এৰ মান কত বহুৱাম ধৰ 1 তে এক নঙত বহুৱাই পাও কি পামো যে a + b = 60 a মানে আছিল তোমাৰ 45 ডিগ্ৰী হেতু বহুৱাই দিয়া যে 45 ডিগ্ৰী প্লাস b = কিমান হ'ব 60 ডিগ্ৰী 60 তো b টো ৰাখি দিলে 45 হলে যে কি হ'ব -60 - 45 that means কিমান হ'ব 15 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা b আছে তোমাৰ কিমান 15 ডিগ্ৰী আৰু a পালো কিমান 45 ডিগ্ৰী দুটা যোগ কৰিলে কিমান হ'ব 60 যেটো কি আছে 90 তকৈ সৰু আছে গতিকে যেটো কন্ডিশন দিয়া আছিল সেই কন্ডিশনটো স্যাটিসফাই কৰিলে তে লিখিবা therefore নিৰ্ণয় a = 45 ডিগ্ৰী আৰু b = 15 ডিগ্ৰী ইয়াৰ সমাধান এইখিনি